ঘৰত ধন আহে কিন্তু সেই ধন টিকি নাথাকে। যদি এই সমস্যাবোৰ আপোনাৰ লগত ঘটি আছে তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম কেনেকৈ ধন আকৰ্ষণ কৰিব পাৰি আৰু কেনেকৈ ধন ঘৰত জমা কৰি ৰাখিব পাৰি। বাস্তুশাস্ত্ৰ আৰু লোকবিশ্বাসৰ মতে কিছুমান সৰু সৰু উপায় কৰিলে আপোনালোকে ঘৰত ধন বৃদ্ধি কৰোৱাব পাৰিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰি লৈ যাব পাৰিব। ঘৰত আৰ্থিক ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথম কামটো হ'ল ঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু ঘৰখন সদায় মচিব লাগে। বিশেষকৈ প্ৰত্যেক দিনাই আমি পূজাঘৰ চাফা কৰিব লাগে। পূজাঘৰ কেতিয়াও আমি লেতেৰা কৰি ৰাখিব নালাগে। যি মানুহৰ ঘৰৰ পূজাঘৰ লেতেৰা হৈ থাকে সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়। ইয়াৰ উপৰিও ঘৰৰ সন্মুখভাগটো সদায় আমি পৰিষ্কাৰ কৰি ৰখাটো দৰকাৰ। সদায় যদি ঘৰ মোচে তেনেহ'লে অতি সুন্দৰ বুলি ক'ব পৰা যায়। ঘৰ মোচাৰ পানীত যদি সামান্য নিমখ মিহলাই ঘৰ মোচে তেনেহ'লে নকাৰাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু ঘৰত ভাল শক্তি আগমন হ'বলৈ ধৰিব। যি ঘৰ এনেধৰণে ৰখা হয় সেই ঘৰত দেৱী লক্ষ্মীয়ে নিজেই আহি বাস কৰে, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ শুভবাত মুকলি হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন চিন্তাধাৰণা মনলৈ আহিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সেইকাৰণে গোটেই ঘৰখন আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু গোটেই ঘৰখন দিনটোত এবাৰ হ'লেও মুচিব। ২ নম্বৰ কামটো হ'ল নিয়মিতভাৱে সদায় আপোনালোকে ঘৰত এগছি চাকি জ্বলাব লাগে। সন্ধ্যাৰ সময়তো আপোনালোকে জ্বলাব পাৰে বা আপোনালোকে ৰাতিপুৱাৰ সময়তো জ্বলাব পাৰে। সন্ধ্যাৰ সময়ত তুলসী গছৰ গুৰিত জ্বলাব পাৰে আৰু ৰাতিপুৱাৰ সময়ত আপোনালোকে নিজৰ পূজা স্থানত জ্বলাব পাৰে। ৰাতিপুৱা সোনকালে উঠি আপোনালোকে গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। তাৰ পিছত এগছি চাকি আপোনালোকে যি ভগৱানক মানে সেই ভগৱানৰ ওচৰত দি পূজা কৰিব বা আপোনালোকে আৰাধনা কৰিব বা আৰু ভগৱানৰ নাম আপোনালোকে স্মৰণ কৰিব। এনেকৈ যদি আপোনালোকে দৈনন্দিন কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা ঋণাত্মক শক্তি আপোনালোকৰ ধ্বংস হৈ পৰিব। ইয়াৰ উপৰিও যি মানুহৰ ঘৰত দৈনিক পূজা পাতল কৰা হয় সেই ঘৰত সাক্ষাৎ মা লক্ষ্মী আহি বাস কৰে। যি ঘৰত মা লক্ষ্মী আহি বাস কৰিব সেই ঘৰত ধন সম্পত্তিৰে নদন বদন হৈ পৰিব। সকলো ফালৰ পৰা তেওঁলোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। সেই গতিকে দৈনিক পূজাঘৰত এগছি চাকি জ্বলোৱাটো উচিত। পুৱা বা গধূলি যিকোনো সময়ত আপোনালোকে জ্বলাব পাৰিব। ৩ নম্বৰ কামটো হ'ল সদায় আপোনালোকে সন্ধ্যাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত এগছি চাকি নিশ্চয় জ্বলাব লাগে। এনে কৰিলে সকলো শুভ শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব। সকলো শুভ শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। যি কাম আপোনালোকে কৰিম বুলি ইচ্ছা কৰি আছে নাইবা যি কাম কৰিবলৈ আপোনালোকে পৰিকল্পনা কৰি আছে সেই কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। হাতলৈ আহিব আপোনালোকৰ নতুন নতুন কামৰ সন্ধান। বিশেষকৈ যদি ঘৰৰ মহিলাগৰাকীয়ে সন্ধ্যাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো নকাৰাত্মক শক্তি আৰু ঋণাত্মক শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ আহিব বা হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। সেই গতিকে এই কাম আপোনালোকে নিশ্চয় কৰিব। ৪ নম্বৰ কামটো হ'ল মিছা কথা কোৱা আৰু কাজিয়া কৰা। এই অভ্যাসবোৰ আপোনালোকে আজিয়েই ত্যাগ কৰাটো উচিত। যি মানুহৰ ঘৰত বেছিকৈ মিছা কথা কোৱা হয় বা যি মানুহৰ ঘৰত সঘনাই কাজিয়া বা কণ্ডল লাগি থাকে সেই ঘৰত কেতিয়াও শান্তিয়ে বাস নকৰে। যি মানুহৰ ঘৰত শান্তি নাথাকে সেই ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। সেই ঘৰত কেতিয়াও ধন বৃদ্ধি পাবলৈ নধৰে, বৰঞ্চ সেই ঘৰত দুখ দৰিদ্ৰতাহে বেছিকৈ বৃদ্ধি পাবলৈ ধৰে। সেই গতিকে মিছা কথা কোৱাটো আপোনালোকে ত্যাগ কৰাটো উচিত আৰু ঘৰত যাতে হাই কাজিয়া নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগে। এইবোৰ বস্তু নকৰিলে আপোনালোকৰ ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত ধন আপুনি বিচৰাৰ ধৰণে লাভ কৰিবলৈ সক্ষম হ'ব। ধনৰ উপাৰ্জন বৃদ্ধি পাব আৰু ধন অহাৰ বাট মুকলি হৈ পৰাও দেখিবলৈ পোৱা যাব। ৫ নম্বৰ কামটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে যিমান উপাৰ্জন কৰে
তাৰ এক অংশ হ'লেও কাৰোবাক দান কৰিবলৈ চেষ্টা কৰিব বা কাৰোবাক সহায় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এই অভ্যাসটো সকলো মানুহৰ থকাটো দৰকাৰ। যি মানুহে অকণমান হ'লেও দান দক্ষিণা কৰে সেই ঘৰত মা লক্ষ্মী সদায় আহি বাস কৰে আৰু এই মানুহৰ প্ৰতি মা লক্ষ্মী সদায় প্ৰিয় হৈ থাকে। যি মানুহে অকণমান হ'লেও কাৰোবাক দান দক্ষিণা কৰে বা কাৰোবাক সহায় কৰে সেই ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা আৰু অকাল নাহে। সেই ঘৰত সদায় শুভ শক্তিৰ আগমন হয়, যাৰ ফলত তেওঁলোকে যিমান কাম কৰে তাতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয়। সকলো দিশৰ পৰা তেওঁলোক আগুৱাই যাব পাৰে। মানুহৰ হিংসা কমিবলৈ ধৰে আৰু নতুন নতুন চিন্তাধাৰণা তেওঁলোকৰ মনলৈ অহা দেখিবলৈ পোৱা যায়। সেই গতিকে সকলো মানুহে অকণমান হ'লেও বা নিজৰ উপাৰ্জনৰ অকণমান হ'লেও দান বা সহায় কৰিব লাগে সকলো লোককে। বিশেষকৈ দৰিদ্ৰ মানুহক যদি সহায় কৰিব পাৰে নাইবা কোনো নামঘৰ মন্দিৰ বা যিকোনো ক্ষেত্ৰত যদি আপোনালোকে অকণমান সহায় কৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, কাৰণ মা লক্ষ্মীৰ পৰম কৃপা থাকিব আপোনালোকৰ ওপৰত। 6 নম্বৰটো, ভাঙি যোৱা বস্তু বা নষ্ট হোৱা বস্তু ঘৰত থকাটো উচিত নহয়। এই বস্তুবোৰ ঘৰত থাকিলে বেয়া শক্তি অতি সোনকালেই আপোনালোকৰ ঘৰত আহি বাস কৰিব। ভঙা বস্তু যেনে ভঙা ঘড়ী, আইনা, ফটা চিটা জোতা চেণ্ডেল কেতিয়াও ঘৰত দমাই ৰাখিব নালাগে। এইবোৰ বস্তু ঘৰত থাকিলে বেয়া শক্তি অতি সোনকালে ঘৰত বাস কৰিবলৈ ধৰে বা অতি সোনকালে বেয়া শক্তি আকৰ্ষণ হৈ পৰে ঘৰলৈ, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত সদায় অকাল থাকিব। যিমানেই আপোনালোকে কষ্ট নকৰক কিয়, যিমানেই উপাৰ্জন নকৰক কিয়, কেতিয়াও আপোনালোকৰ সেই ধন ঘৰত জমা হৈ নাথাকিব। বৰঞ্চ আপোনালোকৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে ধন হানি হ'বলৈ ধৰিব। সদায় আপোনালোকৰ ধাৰ থাকিব আৰু পাবলগীয়া অৰ্থও আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰত কষ্ট থাকিব। সেই গতিকে আপোনালোকে ভঙা চিঙা বস্তু বা নষ্ট হৈ যোৱা বস্তু তৎক্ষণাত ঘৰৰ পৰা বাহিৰ কৰক। 7 নম্বৰটো, ঘৰৰ শোৱা ৰুম সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি শোৱা ৰুমটো লেতেৰা হৈ থাকে বা কাপোৰ যদি আপোনালোকে দমাই ৰাখে তেনেহ'লে ঘৰত বেয়া শক্তি অতি সোনকালে বাস কৰিবলৈ ধৰিব আৰু ঘৰত ঋণাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব বা ঋণাত্মক শক্তি উৎপন্ন হ'বলৈ ধৰিব। সেই গতিকে ঘৰৰ শোৱা ৰুমটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। শোৱাৰ ৰুমত কেতিয়াও লেতেৰা জাবৰ জোথৰ দমাই ৰাখিব নালাগে বা যিকোনো ফটা চিটা কাপোৰ আপোনালোকে দমাই নাৰাখিব। সদায় পৰিষ্কাৰ কৰি ৰাখিব, কাৰণ শোৱাৰ ৰুমটো যদি পৰিষ্কাৰ হৈ থাকে তেনেহ'লে আপোনালোকৰ ঘৰত সকলো শুভ শক্তি আহি বাস কৰিবলৈ ধৰিব। সকলো ঠাইতে আপোনালোকে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। 8 নম্বৰ কামটো হ'ল ঘৰৰ ঝাৰুডাল কেতিয়াও আপোনালোকে অৱহেলা নকৰিব। ঘৰৰ ঝাৰুডাল আপোনালোকে সঠিক জেগাত ৰখাটো দৰকাৰ। কেতিয়াও ঘৰৰ সন্মুখৰ ৰুমত বা কেতিয়াও বাহিৰত আপোনালোকে এই ঝাৰুডাল পেলাই ৰখাটো উচিত নহয়। যদি ঝাৰুডালক সন্মান নকৰে তেনেহ'লে মা লক্ষ্মী কেতিয়াও আহি আপোনালোকৰ ঘৰত বাস নকৰে, কাৰণ ঝাৰু সাক্ষাৎ মা লক্ষ্মীৰ স্বৰূপ বুলি মনা গৈছে। সেই ঝাৰুডাল ঘৰত আপোনালোকে কোনো নিৰ্দিষ্ট জেগাত ৰাখিব লাগে। কেতিয়াও শোৱাৰ ৰুমত, ড্ৰয়িং ৰুমত বা আপোনালোকে পাকঘৰত এই ঝাৰুডাল নাৰাখিব। সদায় এনেকুৱা জেগাত ঝাৰুডাল ৰাখিব লাগে যি জেগাত ঝাৰুডাল ৰখাৰ পিছত আমি যাতে সঘনাই ঝাৰুডাল দেখা নাপাওঁ। যদি এই জেগাত আপোনালোকে ঝাৰু ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। যদি আপুনি এই 5টা কাম নিয়মিতভাৱে কৰে তেনেহ'লে ঘৰত ধন অহাটো নিশ্চিত আৰু বহুদিন এই ধন ঘৰত টিকিও থাকিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।